From Russia with love. আমি নিজদ্বীপ খেল চালোঁ, 3 দিন থাকিলোঁ, চহৰতো থাকিলোঁ, গাঁৱতো থাকিলোঁ, হোটেলতো থাকিলোঁ। ভলগা নদীৰ পাৰত আমি বহুত ফূৰ্তি কৰিলোঁ। খোজকাঢ়ি কলাফলৰ বিষয় হৈছে, খোজকাঢ়ি ফুৰি ভালো লাগে তাত, কিন্তু ভৰিও বিষায়। আমি যিখন হোটেলত আছিলোঁ একদম ভলগা নদীৰ কিনাৰত, থেংকছ টু সৌমিক, বৰ ধুনীয়া এখন হোটেল। হোটেলখন নামটো আকৌ জমনি, হোটেলখনৰ নাম হৈছে আজিমুট। প্ৰথমে দেখি হাঁহিছোঁ বোলে এইটো কি নামটো, কি আজিমুট। এনিৱে খুব ভাল লাগিলে। মস্কো গৈ আছোঁ, ট্ৰেইনত আছোঁ। ইণ্টাৰেষ্টিং, ট্ৰেইনখন উল্টাকৈ চলি আছে। সিহঁতে কৈছে মূৰ ঘূৰাব, মানে একো নাই, অলপ দূৰ চলিলে আমি ফিক্স হৈ যাব পেলাই। আৰু ধুনীয়া ধুনীয়া জেগাৰ মাজেৰে গৈ আছোঁ। আপোনালোকে দেখিব পুৰণা ট্ৰেইন আছে ইয়াত। ট্ৰেইনটো খুব ডাঙৰ ইয়াত, ট্ৰেইন পৰিবহণৰ কাৰণে অসমৰ নিচিনা অলমষ্ট। ট্ৰেইনত বহুত মানুহ যায়, ভাল মানুহ যায়। ট্ৰেইনবিলাক খুব ভাল, ধুনীয়া ধুনীয়া ট্ৰেইন। ট্ৰেইনত ৰেষ্টুৰেণ্ট থাকে, খুব চাফা, খুব ভাল। এইবিলাক শিকিবলগীয়া বস্তু। আৰু মস্কো গৈ পেলাই বাইকখিনি ক'ম, চবকে কিবা ক'ব পাৰে। Well, we had a great experience here. We met a lot of people here in this city, and we made some friends. We spoke with a lot of people here. Amazing experience. People are lovely. And now we are heading to Moscow for our next game, and also hoping to meet some more people there and share experience, share values, share traditions. And as Zubin said, we are talking about a lot of other things, not just football, talking about movies, talking about music. So it's a great experience. Thank you. আৰু খুব ধুনীয়া কিছুমান কাপোৰ কিনিছোঁ ইয়াত। এটা কথা আচৰিত লাগিলে, মোৰ মাতটো ভাঙি আছে দেই তেওঁলোকৰ কাপোৰ। তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবিলাক কাপোৰ আমাৰ অসমৰ কাপোৰৰ বহুত মিল আছে। মই কেইটামান কাপোৰ কিনি আনিছোঁ, গৰিমাৰ কাৰণে কিনিছোঁ, মোৰ নিজৰ কাৰণে কিনিছোঁ, মোৰ ভণ্টি ল'ৰা ছোৱালীকেইজনী তাহাঁতৰ কাৰণে কিনিছোঁ। চ' তেওঁলোকৰ কাপোৰৰ ডিজাইনবিলাক আমাৰ লগত মিলে বহুত বস্তু। সেইটো মই আচৰিত পালোঁ, সেইকাৰণে কিনি আনিছোঁ। আৰু এতিয়া অকণমান দাম বেছি হৈছে বস্তুবিলাক, কাৰণ ৱৰ্ল্ড কাপ চলি আছে, তথাপিও কিনিছোঁ। বাট উই এনজয় লট। আৰু ৰাছিয়া প্ৰথমবাৰ আহিছোঁ, খুব ভাল লাগিল। আপোনালোক আহিব ফুৰিবলৈ, খালি ঠাণ্ডা দিনত নাহিব, ইয়াত -48 মান গুচি যায়। চ' চবৰে কষ্ট হ'ব। চ' ঠাণ্ডা গৰমৰ মাজত আহিলে ভাল। আমি বাৰু একদম গৰম দিনত আহিছোঁ, কিন্তু তথাপি ইয়াত সুন্দৰ পৰিৱেশ, সুন্দৰ এটা টেম্পাৰেচাৰ 15-16 এনেকুৱা থাকে। চ' চবেই আহিব ৰাছিয়া।